বৃদ্ধি পাইছে ইলন মাস্ক আৰু ডোনাল্ড ট্ৰাম্পৰ মাজৰ সংঘাত দুয়োৰে মাজৰ কাজিয়াই ৰাজনৈতিক বিবাদ এৰি পাইছেগৈ ব্যক্তিগত আক্ৰমণ ইলন মাস্কে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলি মন্তব্য ট্ৰাম্পৰ আনহাতে ইলন মাস্কৰ অভিযোগ তেওঁৰ অবিহনে ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হ'ব নোৱাৰিলেহেঁতেন টেছলাৰ স্বত্বাধিকাৰী তথা আমেৰিকাৰ কোটিপতি ইলন মাস্কে এটা ডাঙৰ বক্তব্য দি আলোড়নৰ সৃষ্টি কৰিছে মাস্কে কয় যে যদি তেওঁ ডোনাল্ড ট্ৰাম্পক সমৰ্থন নকৰিলেহেঁতেন তেন্তে 2024 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্প পৰাস্ত হ'লহেঁতেন তেওঁ দাবী কৰে যে এনে পৰিস্থিতিত ডেম'ক্ৰেটসকলে হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেহেঁতেন ইলন মাস্কৰ এই বক্তব্য এনে এটা সময়ত প্ৰকাশ পাইছে যেতিয়া তেওঁৰ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মাজত নতুন কৰ বিধেয়কক লৈ বাকযুদ্ধ আৰম্ভ হৈছে ট্ৰাম্পে মাস্কক আক্ৰমণ কৰি কয় যে মাস্ক ক্ষুব্ধ কাৰণ নতুন বিধেয়কখনত বৈদ্যুতিক গাড়ীক দিয়া কৰ ৰেহাই বিলুপ্তি কৰা হৈছে আসলতে ট্ৰাম্প প্ৰশাসনে এখন বিধেয়ক উত্থাপন কৰিছে য'ত বৈদ্যুতিক বাহন আৰু সৌৰ প্ৰৰোচনাৰ বিল কৰ্তন কৰা হৈছে মাস্কে অভিযোগ কৰে যে ইয়াৰ ফলত তেল আৰু গেছ কোম্পানীসমূহ লাভৱান হয় আনহাতে ইভি খণ্ড যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব ট্ৰাম্পে লগতে কয় যে মাস্কে নাছাৰ মুৰব্বী পদৰ বাবে পৰামৰ্শ দিয়া প্ৰাৰ্থীজনক নাকচ কৰাৰ বাবেই হেনো ইলন মাস্কৰ খং উঠিছে ওভাল অফিসত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰা ট্ৰাম্পে কয় যে ইলন মাস্কৰ ট্ৰাম্প ডিৰেঞ্জমেণ্ট সিন্ড্ৰম হৈছে তেওঁ এতিয়াও হোৱাইট হাউচক মিছ কৰে মাস্কৰ মানসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰে ট্ৰাম্পে তেওঁ মাস্কক উপহাস কৰি কয় যে বিশ্বৰ আটাইতকৈ ধনী মানুহ হোৱাৰ পিছতো মাস্ক ভাৰসাম্য ৰক্ষা কৰিবলৈ অক্ষম কাৰণ এসময়ত ট্ৰাম্প প্ৰশাসনৰ উপদেষ্টা আছিল যদিও এতিয়া ট্ৰাম্পৰ নীতিক মুকলিকৈ সমালোচনা কৰিছে ইলন মাস্কে দ্বিতীয়টো কাৰ্যকালত ট্ৰাম্পে চৰকাৰী ব্যয় কৰ্তনৰ বাবে গঠন কৰা বিভাগটোত মাস্কক নিযুক্তি দিছিল কিন্তু নীতিৰ ক্ষেত্ৰত মতানৈক্যৰ বাবে শেহতীয়াকৈ মাস্কে সেই পথ এৰি থৈ যায় এই ঘটনাই ইয়াৰে ইংগিত দিয়ে যে ট্ৰাম্প আৰু মাস্কৰ মাজত ৰাজনৈতিক সমীকৰণত বিচ্ছেদ ঘটিছে ট্ৰাম্পে পুনৰ ৰাষ্ট্ৰপতি হ'বলৈ চেষ্টা কৰাৰ সময়তে মাস্কে নীতিগত বিষয়ত নিজৰ মতামত মুক্তভাৱে প্ৰকাশ কৰিছে মাস্কৰ উদাৰ স্থিতি আৰু মুকলি সমালোচনায়ো ট্ৰাম্প সমৰ্থকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কৰ বিধেয়কখনক লৈ আৰম্ভ হোৱা বিবাদ এতিয়া ব্যক্তিগত অভিযোগ আৰু প্ৰতি অভিযোগলৈ পৰিণত হৈছে মাস্ক আৰু ট্ৰাম্প দুয়োজনেই আমেৰিকাৰ ৰাজনীতি আৰু প্ৰযুক্তি জগতৰ প্ৰভাৱশালী মুখ এনে পৰিস্থিতিত আমেৰিকাৰ ৰাজনীতিৰ দিশ নিৰ্ণয় কৰাত তেওঁলোকৰ মতাদৰ্শই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে কিন্তু সামগ্ৰিকভাৱে ইলন মাস্ক আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে আৰু দুয়োজনে অহৰহ ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আছে স্পষ্টকৈ দেখা যায় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইলন মাস্কক যিদৰে অভিযোগ আৰু উপহাস কৰিছে দুয়োৰে মাজত পৰিস্থিতি আৰু জটিল হৈ পৰিছে আৰু তেওঁলোকৰ সম্পৰ্কই দুটা বেলেগ পথে গতি কৰিবলৈ আৰম্ভ কৰিছে কাৰণ দুইজনে এতিয়া ইজনে সিজনৰ ওপৰত কটু মন্তব্য কৰিছে আৰু এই কাজিয়া এতিয়া জনসাধাৰণৰ মাজলৈও বিয়পি পৰিছে ইজনে সিজনক অহৰহ টাৰ্গেট কৰি কটু বাক্যবান নিক্ষেপ কৰিছে ডোনাল্ড ট্ৰাম্পে কয় যে তেওঁ সদায় ইলন মাস্কক ভাল পায় তেওঁ বিচাৰে যে ইলন মাস্কে তেওঁক সমালোচনা কৰক বিধেয়কখনক নহয় কাৰণ এই বিধেয়কখন তেওঁৰ মতে কল্পনাতীত তেওঁ আৰু কয় যে ইলন বিচলিত হৈছে কাৰণ আমেৰিকাই ইভি অৰ্ডাৰ আঁতৰাই দিলে যাৰ বাবে আগতে ইলেক্ট্ৰিক বাহনৰ বাবে বহুত টকা পোৱা গৈছিল ইতিমধ্যে ইভি খণ্ড সংকটত পৰিছে আৰু এতিয়া তেওঁলোকে চৰকাৰৰ পৰা কোটি কোটি টকাৰ ৰাজ সাহায্য বিচাৰিছে ট্ৰাম্পে অভিযোগ কৰে যে ইলন মাস্কে আগতীয়াকৈ জানিছিল যে টেক্স ক্ৰেডিট আঁতৰোৱা হ'ব ইয়াৰ সমান্তৰালকৈ তেওঁ ইলন মাস্কৰ মানসিকতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে আৰু এইটো স্পষ্ট যে যেতিয়া মানসিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব তেতিয়া প্ৰত্যাক্ৰমণ হ'বই আৰু প্ৰতিপক্ষৰ মাজত অন্তৰায় বাঢ়ি গৈ থাকিব আৰু ইলন মাস্কে সামাজিক মাধ্যমত এটাৰ পিছত আন এটাকৈ পোষ্ট কৰি তাকে প্ৰমাণ কৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পৰা কি সঁহাৰি আহে সেয়া হ'ব সময়ত লক্ষণীয় কিন্তু দুয়োৰে মাজত চলি থকা বিবাদ যে সোনকালে শেষ হ'ব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে